নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম আজিৰ কেইবাখনো বাতৰি কাকতে গুৰুত্বপূৰ্ণ কেইবাটাও খবৰ অধিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে প্ৰথমে হাতত তুলি লব বিচাৰিছো আমাৰ অসম বাতৰি কাকতখন আমাৰ অসম বাতৰি কাকতখনত কি খবৰ শিৰোনাম আকাৰে প্ৰকাশ কৰিছে সেয়া চাবলৈ চেষ্টা কৰিম তেওঁলোকে এটা খবৰ দিছে যে খুৰাৰ দাম কমিল চাউল দাইলৰ দাম বাঢ়িল অৰ্থাৎ 1 সেপ্টেম্বৰৰ পৰা আমাৰ ৰাজ্যখনত হুৰাৰ দাম কমিব কেইবাটাও ব্ৰেণ্ডৰ হুৰাৰ দাম কমিব কিন্তু আন এটা মাধমাৰ ৰাইজৰ ওপৰত হেয়া হৈছে চাউল দাইলৰ দাম বাঢ়িছে সাধাৰণ ৰাইজৰ এনে ধৰণৰ এই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে সাধাৰণ ৰাইজৰ ৰাইজে এতিয়া জলাকলা খাইছে বুলি ক'ব লাগিব আন এটা খবৰ গুৱাহাটী মহানগৰীত কালিৰ দিনটোত পুনৰ বোমাতংক সিটি চেণ্টাৰত বোমা আৰু 2 ঘণ্টাৰ বাবে সেই মলটি বন্ধ কৰি দিয়া হৈছিল আনহাতে শিৱসাগৰৰ এটা খবৰ অধিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে উজনিত বহিৰাগত বিৰোধী জনজাগৰণ শৃংখল চলিহাৰ বিৰুদ্ধে গুৱাহাটীত দুটা গোচৰ জলা জুইত ঘিউ ঢালিলে আলফাই বা জলা জুইত ঘিউ আলফাৰ এয়া হৈছে যে কালিৰ দিনটোত শিৱসাগৰৰ জনতা ওলাই আহিল বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে এই আলোকচিত্ৰই সকলো কথা কৈছে সমগ্ৰ ৰাজ্যখনৰ সংবাদ মাধ্যমত এই খবৰ সম্প্ৰচাৰিত হৈছে আৰু কালিৰ দিনটোত সেই প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰিছে শৃংখল চলিহাও আৰু তাৰ পাছতে শৃংখলৰ বিৰুদ্ধে গুৱাহাটীত দুটা গোচৰ সেই প্ৰতিবাদ চলি থকাৰ সময়তে জাতীয় সংগঠনসমূহ ওলাই আহিছে ঐক্যবদ্ধ প্ৰতিবাদী সমদল ৰাইজ ওলাই আহিছে এগৰাকী খেলুৱৈক যি অত্যাচাৰ চলাইছিলে বুলি ক'ব লাগিব তাৰ পাছতে এগৰাকী খেলুৱৈক যি প্ৰহাৰ কৰিছিলে এগৰাকী খেলুৱৈক প্ৰহাৰ কৰাৰ পাছতে এতিয়া সেই শিৱসাগৰত কালিৰ দিনটোত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল সেই খবৰ কোনো হাৰি যাব নোৱাৰিব আলফাৰ বোমাক লৈ ডিজিপি জিপি সিঙে এটা মন্তব্য কৰিছে যে 15 আগষ্টৰ দিনটোত গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যৰ কেইবাটাও প্ৰান্তত যি বোমাৰ টংকৰ যি সৃষ্টি হৈছিল যি বোমা সংস্থাপন কৰাৰ খবৰ আহিছিল সেই ঘটনাৰ লগত জড়িত কোনো হাৰি নাযাব বুলি জিপি সিঙে মন্তব্য কৰিছে আলফাৰ বোমা মেলাৰ আৰত অনুপ চেতিয়া এই খবৰ তেওঁলোকে চৰ্চিত কৰিছে প্ৰাক্তন আলফাৰ প্ৰতি তেওঁলোকে এক অভিযোগসূচক খবৰ তেওঁলোকে উল্লেখ কৰিছে আনহাতে উন্মুক্ত সীমান্ত সৰকি ঢাকাৰ পৰা ধুবুৰী পালেহি 17 বাংলাদেশত ভয়াবহ পৰিস্থিতি তাৰ মাজতে 17 বাংলাদেশী ধুবুৰী পাইছেহি উন্মুক্ত সীমান্ত সৰকি আহিছে ঢাকাৰ পৰা মুখ্যমন্ত্ৰী গৌৰৱ গগৈ প্ৰত্যুত্তৰ সম্পত্তি নালাগে হিচাপে লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ মাজত এনে ধৰণে তেওঁলোকৰ এজনে আনজনক কটাক্ষ কৰা খবৰ চৰ্চিত হৈছে সিংহালেৰে নহল এইবাৰ মহানগৰীৰ বান নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছে নেদাৰলেণ্ডছৰ প্ৰতিষ্ঠানক স্মাৰ্ট গুৱাহাটীৰ এখন চিনাকি ছবি তেওঁলোকে এটা ফাইল ফটো বা আলোকচিত্ৰ তেওঁলোকে শ্বেয়াৰ কৰিছে আৰু গুৱাহাটীৰ মহানগৰীৰ কৃত্ৰিম বানৰ এটা খবৰ শিক্ষক নিযুক্তি মেলাৰ মাজতে বন্ধ হ'ব 1.5 শতাধিক স্কুল সকলোৱে গম পায় যে ৰাজ্য চৰকাৰে 1 লাখ নিযুক্তিৰ ক্ষেত্ৰত এটা খবৰ ইতিমধ্যে তেওঁলোকে জনাইছে 1 লাখ নিযুক্তি তেওঁলোকে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব তাৰ মাজতে এতিয়া শিক্ষক নিযুক্তি দিয়াৰ মাজতে ৰাজ্যৰ 1.5 শতাধিক অৰ্থাৎ 150তকৈ অধিক চৰকাৰী বিদ্যালয় বন্ধ হ'ব পুনৰ মুখলধাৰ বৰষুণৰ আশংকা ৰাজ্যত ৰেড এলাৰ্ট আমাৰ ৰাজ্যখনত ৰেড এলাৰ্ট দিয়া হৈছে জাৰি কৰা হৈছে আৰু এটা খবৰ যে গুৱাহাটী মহানগৰীত এতিয়া বৃষ্টিপাত নিখাৰে পৰা ঠায়ে ঠায়ে এতিয়া দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বান চেংমাছৰ চুৰাংবেহাত জড়িত এখন গাঁও মহিলাসহ 7জন ধৃত সেই হাগ্ৰামাৰ সৈতে UPPLক একলগ হোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ আৰু আনহাতে মুখ্যমন্ত্ৰীক কালি ৰাখীৰ বন্ধনৰ দিনটোত ৰাখী পিন্ধাবলৈ মহিলাৰ ভিৰ সেই খবৰ আলোকচিত্ৰ সহিতে তেওঁলোকে প্ৰকাশ কৰিছে ৰন্ধন কৰ্মীৰ বিলৈ দিনে 6 ঘণ্টা কাম কৰি মাহিলী মাত্ৰ পায় 1500 টকা ধৰ্ষক সঞ্জয়ৰ পলিগ্ৰাফ টেষ্টৰ নিৰ্দেশ দিছে আদালতে আৰু আজি মঙ্গলবাৰ আজি কলকাতাৰ সেই ঘটনা সন্দৰ্ভত সুপ্ৰিম কোৰ্টে ৰায় দিব আৰু অভিযুক্তই ভয়ংকৰ শাস্তি পোৱাৰ সম্ভাৱনা আছে ৰিলায়েন্স টাইটান ৰেমণ্ডৰ 52,000 কৰ্মীক বৰখাস্ত আৰু ভুৱা এছপিৰ পাছত মহানগৰীত ধৰা পৰিল ভুৱা CBI বিষয়া সৌহিদিনা এগৰাকী ভুৱা SP আৰক্ষীৰ জালত পৰিছিল তাৰ পাছত ভুৱা
CBI বিষয়া এনেধৰণে ৰাজ্যৰ গুৱাহাটী মহানগৰীত বহু ভুৱা লোকে বা ৰাজ্যৰ কেইবাটাও প্ৰান্তত বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ কৰবাত যদি ভুৱা আৰক্ষী বিষয়া কৰবাত ভুৱা উপায়ুক্ত এনেধৰণে তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে ভুৱা এটা পৰিচয় লৈ আছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে এবাৰ নিয়মীয়া বাৰ্তা বাতৰি কাকতখনত কি খবৰ আছে শিৰোনাম আকাৰে চাবলৈ চেষ্টা কৰিম স্বৰ্ণজয়ী নাবালিকাৰ ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈক প্ৰহাৰৰ ঘটনা অৰ্থাৎ সিদিনা শিৱসাগৰত যিটো ঘটনা সংঘটিত হৈছিল শিৱসাগৰত অনা অসমীয়াৰ বিৰুদ্ধে 30 সংগঠনৰ উত্তাল প্ৰতিবাদ সকলোৱে গম পাইছে যে প্ৰহাৰ কৰিছিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক তেওঁ নাবালিকা আছিল তেওঁ স্বৰ্ণ বিজয়ী আছিল আৰু তেওঁক প্ৰহাৰ কৰিছিল আৰু সেই কিশোৰীগৰাকীক প্ৰহাৰৰ পাছতে শিৱসাগৰত এতিয়া অনা অসমীয়াৰ বিৰুদ্ধে 30 সংগঠনৰ উত্তাল প্ৰতিবাদ সমগ্ৰ ৰাজ্যবাসীয়ে দেখিলে টেলিভিছনৰ পৰ্দাত হলেও দেখিলে যে ৰাজপথলৈ কেনেকৈ ওলাই আহিল হাজাৰ হাজাৰ অসমীয়া শিৱসাগৰৰ ৰাইজ খেদৈ খেদ বহিৰাগত খেদ ধনী বৰতালৰ কাণ তালমৰা শব্দৰে দ্বিতীয় অসম আন্দোলনৰ ৰূপমুকনি অনিৰ্দিষ্ট কাললৈ বহিৰাগতৰ দোকান ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ঘোষণা নগৰৰ দলমুখ চাৰিআলিৰ পৰা ষ্টেচন চাৰিআলিলৈ ওলোৱা প্ৰতিবাদী মিছিলক বাট এৰি দিলে আৰক্ষীয়ে এয়া আলোকচিত্ৰখন দেখিছে আপোনালোকে আৰু খবৰ ইতিমধ্যে কালিৰ দিনটোত লাভ কৰিছে 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত সুলভ হ'ব বিলাতী সুৰা বাঢ়িছে খাদ্যৰ দাম কমিব মদৰ দৰ উলুটা বুলিয়ে ক'ব লাগিব এফালে যদি খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে এফালে সুৰাৰ দাম কমিছে এফালে মাধমাৰ আৰু আনফালে সুৰাপাইৰ বাবে ভাল খবৰ অসমৰ বিদ্যুৎ শৈক্ষিক জগতলৈ সুখবৰ ৰসৰাজৰ নামত উৰিষ্যাৰ গংগাধৰ বিশ্ববিদ্যালয়ত হ'ব আসন কোপাৰ্ছ ফাণ্ড উচ্চ শিক্ষা বিভাগক পত্ৰযোগে জনালে পঞ্জীয়কে নিঃসন্দেহে এটা ভাল খবৰ আৰু ভাতৃ ভগ্নীৰ স্নেহবন্ধনৰ উৎসৱত দেশবাসীক শুভেচ্ছা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কালিৰ দিনটোৰ ৰাখী বন্ধনৰ খবৰ তেওঁলোকে প্ৰকাশ কৰিছে আনহাতে ৰাখী বন্ধনত বৃদ্ধাশ্ৰমৰ আৱাসিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপহাৰ বৃদ্ধাশ্ৰমৰ আৱাসিক আধাৰ ৰেচন আয়ুষ্মান কাৰ্ড প্ৰদান আজিৰে পৰা লাভ কৰিব অৰুণোদয়ৰ ধন ছেপ্টেম্বৰ মাহৰ পৰা ৰাজ্যৰ আন স্থানৰ বৃদ্ধাশ্ৰমত থকা সকলেও লাভ কৰিব এই সুবিধা বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ বাবে সঁচাকৈ এটা ভাল খবৰ সকাহৰ খবৰ যি সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে আৰু সেই সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে অসমৰ জনতাই এবাৰ হাতত তুলি ল'ব বিচাৰিছো দৈনিক অসম বাতৰি কাকতখন দৈনিক অসম বাতৰি কাকতখনত কি খবৰ শিৰোনাম আকাৰে তেওঁলোকে প্ৰকাশ কৰিছে চাবলৈ চেষ্টা কৰিম ৰেড ৰিভাৰ্ছত পুনৰ শিৱসাগৰৰ সেই প্ৰতিবাদৰ খবৰ থলগিৰিক ক্ষমা নোখোজা পৰ্যন্ত বহিৰাগতৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ দাবী অনা অসমীয়াৰ বিৰুদ্ধে উত্তাল শিৱসাগৰ শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ কালিৰ দিনটোত এয়া পৰিৱেশ শিৱসাগৰৰ পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ নহওঁতেই ভোটাৰ তালিকা প্ৰকাশৰ তৎপৰতা 27 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰৰ ভিতৰত হ'ব নাম অন্তৰ্ভুক্তিকৰণ বাদ দিয়াৰ প্ৰক্ৰিয়া আধাতকৈও কম দামত বিক্ৰী কৰিবলগীয়া হয় কৃষকে সকাহৰ কোনো ব্যৱস্থা নাই চৰকাৰ কৰ্তৃপক্ষৰ পাচলিৰ বজাৰত মধ্যভোগীৰ দপদপনি গ্ৰাহকক পোনপটীয়াকৈ বিক্ৰীৰ সুবিধা দিলেহে উপকৃত হ'ব উৎপাদন এয়া আমাৰ ৰাজ্যখনৰ এটা খবৰ যেটো পাচলিৰ বজাৰত মধ্যভোগী এতিয়া দপদপনি চলাইছে যদি গ্ৰাহকক পোনপটীয়াকৈ বিক্ৰীৰ সুবিধা নিদিয়ে তেন্তে উৎপাদকসকল উপকৃত যে নহব সেই খবৰ পীড়িতাৰ পৰিচয় ৰাজহুৱা কৰা এজনক গ্ৰেপ্তাৰ কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ হত্যাৰ ঘটনাৰ সন্দৰ্ভত অভিযুক্ত সন্মুখীন হ'ব লাগিব লাই ডিটেক্টৰৰ অৰ্থাৎ যদিহে অভিযুক্তই কোনো মিছা কথা ইতিমধ্যে কৈ আছে কিন্তু সেই কথা লাই ডিটেক্টৰৰ যেতিয়া তেওঁক প্ৰয়োগ কৰিব তেতিয়া তেওঁ সেই সকলো সঁচা কথা ক'বলৈ বাধ্য হ'ব কি কৰিছিলে সেই গৰাকী নিৰ্যাতিতা যুৱতীৰ সৈতে সেই পাখণ্ডই আৰু লগত তেওঁ কোন আছিল তাৰ পূৰ্বে তেওঁ কি কৰিছিল ইত্যাদি বিভিন্ন ধৰণৰ বিদ্যালয় বন্ধৰ বিৰোধিতা AIUDFৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰৰ দিন ডকাইতি এই স্মাৰ্ট মিটাৰ প্ৰসংগ কেন্দ্ৰ কৰি এতিয়া বিষয়টো একেবাৰে ৰাইজৰ এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে তাৰ মাজতে ৰাজনৈতিক ক্ষেত্ৰখনতো কিছু চৰ্চা চলিছে এটা দলে শাসকীয় দলক বা বিৰোধীয়া শাসকীয় দলক এটা দলে আনটো দলক এতিয়া সমালোচনা কৰা পৰিলক্ষিত হৈছে আন এটা খবৰ মুখ্যমন্ত্ৰীৰ মতে বিল বাঢ়িবই নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটো স্মাৰ্ট মিটাৰৰ প্ৰতিবাদ যেতিয়া সাব্যস্ত কৰিছিল সেই প্ৰতিবাদৰ পাছৰ মাজতে তেওঁ মন্তব্য কৰিছিল অৰ্থাৎ তেওঁ কৈছিল যে স্মাৰ্ট মিটাৰ ভাল শেষ হৈছে এতিয়া স্মাৰ্ট মিটাৰৰ বাবে ৰাইজৰ এনেধৰণে কৈছে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ
কৰাৰ দাবী আপৰ আম আদমি পাৰ্টিয়ে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। লখিমপুৰৰ ঘুনাসুতিত ভয়ংকৰ ঘটনা, সুৰামত্ত লেচিৰ বাবে নাও বুৰি ছাত্ৰ ছাত্ৰীসহ 20 যাত্ৰী আহত। এটা অতি ভয়ংকৰ ঘটনা, স্পৰ্শকাতৰ ঘটনা। সুৰামত্ত লেচিৰ কাৰণে এতিয়া নাওখন বুৰি গ'ল। ছাত্ৰ ছাত্ৰী 20 গৰাকী আছিল, ক্ষমা কৰিব, ছাত্ৰ ছাত্ৰীও আছিল, লগতে আন যাত্ৰী আছিল, সৰ্বমুঠ 20 গৰাকী যাত্ৰী। তেওঁলোকৰ বাবে এই লেচিৰ সুৰামত্ত অৱস্থাত থকাটোৱে কাল হ'ল। যদিহে কালিৰ দিনটোত আন এক ভয়ংকৰ ঘটনা ঘটিলহেঁতেন তেন্তে কি হ'লহেঁতেন? জনতাৰ মাজত এতিয়া সেয়া প্ৰশ্ন। স্মাৰ্ট মিটাৰ, মুখ্যমন্ত্ৰীক উভতি ধৰিলে কৃষক মুক্তিসহ 5 সংগঠনে। স্মাৰ্ট মিটাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিছে কৃষক মুক্তিসহ 5 সংগঠনে। APDCLৰ অকৰ্মণ্যতা, শক্তিমন্ত্ৰীৰ ব্যৰ্থতা, কঠোৰ সমালোচনা। চৌদিশে নাগৰিকৰ মাজত হোৱা দোৱা, GS ৰোডত তীব্ৰ যান-জঁট, গুৱাহাটীৰ চিটি চেণ্টাৰত বোমাতংক। কালিৰ দুপৰীয়া বিয়লিৰ ভাগৰ খবৰ, সেই খবৰটো চিটি চেণ্টাৰ গুৱাহাটী মহানগৰীৰ তাতে বোমাতংকৰ সৃষ্টি হৈছিল আৰু তাৰ পাছত GS ৰোডত যান-জঁট লাগিছিল। ধনশিৰিৰ সীমাঞ্চলত আগ্ৰাসন অব্যাহত, অসমৰ মাটিত নগাই নিৰ্মাণ কৰিছে পেট্ৰল পাম্প। এয়া এনেধৰণৰ খবৰ। ধনশিৰিৰ সীমাঞ্চলত আগ্ৰাসন অব্যাহত আছে। এয়া তাৰে এখন আলোকচিত্ৰ। আৰু প্ৰিয় দৰ্শকসকল, এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম। আজি বাতৰি কাকত কেইখনে কালিৰ দিনটোৰ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যত যি প্ৰতিবাদ, সেই প্ৰতিবাদৰ সন্দৰ্ভত, লগতে শিৱসাগৰত এগৰাকী কিশোৰীক খেলুৱৈক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক, স্বৰ্ণ পদক বিজয়ী নাবালিকা এগৰাকী খেলুৱৈক যি প্ৰহাৰ কৰিছিল এগৰাকী বহিৰাগতই বা কেইবাগৰাকী বহিৰাগতই, সেই সন্দৰ্ভত যি প্ৰতিবাদ শিৱসাগৰৰ ৰাইজ যেনেধৰণে ওলাই আহিছিলে আৰু সেই প্ৰতিবাদৰ লগতে শৃংখল চলিহাৰ বিৰুদ্ধে যি গোচৰ, সেই সন্দৰ্ভত খবৰ সকলো বাতৰি কাকতে প্ৰধানতঃ স্থান দিছে। লগতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা চিটি চেণ্টাৰত যি বোমাতংকৰ সৃষ্টি হৈছিল, গুৱাহাটী মহানগৰীৰ GS ৰোডত যিটো যান-জঁট লাগিছিল, সেই বোমাতংকৰ বাবে ৰাইজৰ মাজত যি হাহাকাৰ লাগিছিল, সেই সন্দৰ্ভত খবৰ তেওঁলোকে প্ৰকাশ কৰিছে। এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম আৰু পৰৱৰ্তী বিভিন্ন বা বাতৰিৰ বাবে চাই থাকক ঈশান নিউজ। ধন্যবাদ।